সেইখন চিঠিও ঘৰৰ পৰা অহা বুলি সি নিশ্চিন্ত হৈছিল। ঘৰৰ চিঠি পালে তাৰ বৰ বেয়া লাগে। ঘৰখনলৈ মনত পৰে। মাকজনীৰ কষ্টৰ কথা ভাবি মেডিকেল পঢ়াৰ ইচ্ছা হেৰুৱাই পেলায়। পঢ়া শুনা বাদ দি ক'ৰবাত কেৰাণী সোমাবলৈ মন যায়। তদুপৰি প্ৰত্যেকখন চিঠিয়ে তাৰ চকুৰ আগত দাঙি ধৰে এখন কৰুণ ছবি, এটা শোকাবহ দৃশ্য। অপাৰেশ্যন টেবুলত নিথৰ হৈ যোৱা এহাল হেতা চকু। খামটো ছিঙি ভিতৰৰ কাগজখন সি চকুৰ আগত দাঙি ধৰিলে। সি আচৰিত হৈ গ'ল। অচিনাকি আখৰ। সেয়াচোন তাৰ পাৰুল বাৰ আখৰ নহয়, আন কাৰোবাৰ। প্ৰেৰকৰ নামটো চালে মাকে লিখিছে। তাৰ বুকুখন চিৰিংকৈ উঠিল। তাৰ মৰমৰ পাৰুল বাজনীৰ তেন্তে কিবা অসুখ নেকি? লৰালৰিকৈ সি চিঠিখন পঢ়ি গ'ল। মৰমৰ সৰু মইনা, আশীৰ্বাদ লবি হওক। আশা কৰোঁ ভালে আছ। তোৰ চিঠিখন পাইছোঁ। পাৰুলক ধৰিবলৈ অহা চলচলিৰ মানুহঘৰৰ কথা তোক আগতেও কৈছিলোঁ। ল'ৰাজনে মাষ্টৰ কৰে। ঘৰ দুৱাৰ বেয়া নহয় বুলি শুনিছোঁ, কিন্তু মই দেখা নাই। সিহঁতে অহা মাঘতে বিয়া পাতিব খোজে। মইহে কথা দিয়া নাই। তোৰ পৰা চিঠি পালেহে আঙুঠি পিন্ধাবলৈ আহিবলৈ ক'ম। তই কি ক সোনকালে জনাবি। পাৰিলে ঘৰলৈ এবাৰ আহি যাবি। পইচা পাই কিবা এটা হ'ব। বগৰীতলৰ মাটিডৰাকে বন্ধকত দিম বুলি ভাবিছোঁ। ৰজত দোকানীয়ে ল'ব খুজিছে। বাকচত থকা মোৰ গহনাখিনি ভাঙি মেলি দুই এপদ কিবা বনাব লাগিব। আমিনো তাইক কি দিম? খোৱা বোৱাত যত্ন ল'বি। ইবাৰ আহোঁতে শুকাই খিনাই কিবাটো হৈ আহিছিলি। আমাৰ আটাইৰে ভাল। আছোঁ যেনে তেনে। ইতি আশীৰ্বাদিকা তোৰ মা। চিঠিখন পঢ়া হ'লত তাৰ মনটো ভাল লাগি বেয়া লাগি গ'ল। ভাল লাগিল। সি ভবাৰ দৰে তাৰ পাৰুল বাৰ কোনো অসুখ হোৱা নাই। কিন্তু বেয়া লাগিল। পাৰুল বাজনী চিৰদিনলৈ আনৰ হৈ আঁতৰি যাব। তদুপৰি ৰজত দোকানীৰ কথা সি জানে। ৰজত দোকানীৰ ওচৰত বন্ধকি থোৱা কাঁহী ঘটি সোণ মাটি আজিলৈকে কেৱে মোকলাব পৰা নাই। এনেতে হুলস্থুলৰ শব্দ এটা আহি তাৰ কাণত পৰিল। হোষ্টেলৰ বাৰাণ্ডালৈ সি ওলাই গ'ল। ইতিমধ্যে বাৰাণ্ডাত কেইবাজনো ল'ৰা গোট খাই জুম বান্ধিছে। কোনোবা এজনে চিঞৰি চিঞৰি কাৰোবাক গালি পাৰিছে। ল'ৰাবোৰে কোনোবা এজনক ধৰি ভিতৰলৈ নিবলৈ যত্ন কৰিছে। সি আগবাঢ়ি গ'ল। সেয়া সমীৰ। কাৰোবাক গালি পাৰি চিঞৰি কৈছে, মই চব কথা ক'ম। সকলোৱে মোক ভুল ভাবে। তোমালোকে জানা ইয়াত মোৰ 10 বছৰ হ'ল। কলেজ আৰম্ভ হোৱাৰ পিছৰ বছৰতে মই ইয়ালৈ আহিছোঁ। মই চবৰে কথা জানো। সকলোকে চিনি পাওঁ। সিহঁতে মোক কি ফাঁকি দিব? অলকৰ বুকুখন কঁপি উঠিল। মদৰ ৰাগীত সমীৰে তাক গালি পৰা নাইতো। ত্ৰৈলোক্য আৰু চন্দনক নাই। কাৰো নাম ধৰি সি গালি পৰা নাই। অলকে এটা স্বস্তিৰ নিশ্বাস পেলালে। কিন্তু হঠাতে সমীৰৰ কি হ'ল? ৰুমৰ ভিতৰলৈ নিব খোজা ল'ৰাবোৰক এৰাই অসুখকৈ কান্দি উঠিল। তাৰ বেয়া লাগিল। সমীৰে মদ খালেও এনেদৰে অসংযত নহয়। তদুপৰি মদ খাই সি ইমান সোনকালে কেতিয়াও হোষ্টেললৈ উভতি নাহে। সম্ভেদ লৈ অলকে গম পালে। বাৰাণ্ডাত থিয় হৈ সমীৰে হেনো অকলে অকলে হাঁহি আছিল। সমীৰক দেখি ৰাজীৱে ইলেকশ্যনৰ কথা উলিয়াই সাধাৰণ সম্পাদকৰ বাবে কাক ভোট দিব সুধিছিল। তাৰপিছতেই এইখন কাণ্ড। ভোট? মোক কিয় সুধিছা? এইখন কলেজত একো নহয়। পাত্ৰ অপাত্ৰ কথা নাই। তোমাৰ খুচিমতে যাক ভাল লাগে দিবা। চব চালা বেইমান। ইউনিয়নৰ কোনো মূল্য নাই। মই চবৰে কথা জানোহে ৰাজীৱ। চবকে চিনি পাওঁ। আলতাফে তামোল নাখায়, চিগাৰেট নুহুপে, পোষ্টাৰ লিখে। কিহৰ পোষ্টাৰডাল লিখিব লাগে? হেৰৌ ভাইজান, মোকো 2খন পোষ্টাৰ লিখি দিবা না ভাই। এয়া ফেব্ৰিক পেইণ্ট, কাপোৰ আৰু ব্ৰাছ। মুকুট সোমাই আহি আলতাফক অনুৰোধ কৰিছিল। তই ভোলাৰঞ্জনক লিখিবলৈ দে, বুজিছ মুকুট? চা, ব্ৰজেন, সত্যেন আৰু চপলাৰ পোষ্টাৰ লিখিবলৈ আছেই। সিহঁতৰ এখন পোষ্টাৰো লিখা হোৱা নাই। নাই সেইবোৰ মই নাজানো ভাইজান। আং বাং নাগাবি। তোৰ আখৰ কলেজৰ চবেই ভাল পায়। অন্ততঃ এখন হ'লেও তই মোক লিখি দিব লাগিব। ক কেতিয়া আহিম? গধূলি? আলতাফে কি ক'ব ভাবি নাপালে। মুকুট ওলাই গ'ল। তাৰ বিশ্বাস কলেজৰ আটাইবোৰে ভাল পোৱা আলতাফে লিখি দিয়া প্ৰত্যেকখন পোষ্টাৰৰ যথেষ্ট মূল্য আছে। অৱশ্যে মুকুটৰ অভিধানত মূল্য শব্দটো নাই। মূল্য আছে বুলি নকয়, কয় ভেলু আছে। অকল মুকুটৰ অভিধানত নহয়, ব্ৰজেন, সত্যেন, দিলীপ আৰু চপলাৰো সেই একেই বিশ্বাস। যোৱা দুনিশা উজাগৰে থাকি আলতাফে পোষ্টাৰ লিখিছে। চাহৰ খৰচটো অৱশ্যে পোষ্টাৰ লিখিবলৈ দিয়া প্ৰাৰ্থীবোৰৰ। মুকুট ওলাই যোৱাৰ লগে লগে আলতাফৰ হাঁহি উঠিল।
এইখনটো আন কলেজ নহয় যে কেনভাছ নতুবা পোষ্টাৰৰ ধুনীয়া আখৰ দেখি ভোট দিবহি। হোষ্টেলৰ ৱালৰ অ'ত ত'ত কেৱল পোষ্টাৰ আৰু পোষ্টাৰ। কলেজ কেণ্টিনখনৰ বেৰবোৰ ৰং বিৰঙৰ পোষ্টাৰেৰে ধুনীয়া আৰু পৰিপাটিকৈ সজাই তুলিছে যেন এখন চিত্ৰ প্ৰদৰ্শনী। ৰমেনে ৰঙা, নীলা আৰু হালধীয়া ৰঙেৰে ছবি আঁকি লিখা পোষ্টাৰবোৰৰ ফটো লৈ ফুৰিছে। কিছুমানে পোষ্টাৰত লিখি থোৱা মিঠা মিঠা কবিতাৰ পংক্তিবোৰ পঢ়িবলৈ জুম পাতিছে। কলেজ, হাস্পাতাল, ৰোগী আৰু অপাৰেশ্যনৰ উপৰিও বিভিন্ন অনুষ্ঠান আৰু সমাজ কল্যাণমূলক কামত ব্যস্ত থকা অধ্যক্ষ শ্ৰীযুত মহন্তই ছাত্ৰ ছাত্ৰীবোৰক উৎসাহ দিবলৈ নিৰ্বাচন, কলেজ উইক আদিত সদায় ভাগ লয়হি। ব্যস্ততাৰ মাজতো অধ্যক্ষ মহন্তই নিৰ্বাচনী প্ৰাচীৰ পত্ৰবোৰ চাই শিল্পীসুলভ মন থকা ছাত্ৰসকলক উৎসাহ যোগায়। এইবেলিও অধ্যক্ষ মহন্তই পোষ্টাৰবোৰ একান্তমনে চাই গৈছে। কাষত ধ্ৰুৱজ্যোতি আৰু পাৰ্থসাৰথী। সৌখন কোনে লিখিছে হে? বেছ ভাল লাগিছে নহয়নে? ল'ৰাবোৰৰ দেখিছোঁ বেছ ৰুচিবোধ আছে। পোষ্টাৰ এখনলৈ আঙুলিয়াই মহন্তই পাৰ্থলৈ চালে। হয় ছাৰ, দ্বিতীয় বাৰ্ষিকৰ আলতাফ হুছেইনে লিখিছে ছাৰ। সি ভাল ছবিও আঁকে। মোক এবাৰ লগ ধৰিবলৈ ক'বাচোন বুলি অধ্যক্ষ মহন্তই আগবাঢ়ি গৈ পাটৰ গামোচা এখনত ধুনীয়া আখৰেৰে লিখা পোষ্টাৰখনলৈ একান্ত মনে চাই ৰ'ল। ৰাজেনে ফটো ল'বলৈ এংগল বিচাৰি ব্যস্ত হৈ পৰিল। ইলেকশ্যনৰ আগদিনা প্ৰাৰ্থীবোৰে নিজৰ নামৰ ছপা কাৰ্ড বিলাই এটাৰ পিছত আন এটা শ্ৰেণীত নম্ৰ হৈ বক্তৃতা দিছে। ভোটটো দিবলৈ অনুৰোধ কৰিছে। কাইলৈ আহিব দেই। নামটো মনত আছে নহয়? সন্ধিয়াৰ পৰা ৰাতি দুপৰলৈ হোষ্টেলবোৰতো সেই একেই অনুৰোধ। নিজৰ প্ৰাৰ্থিত্বৰ বক্তৃতা, বৈষ্ণৱী বিনয়েৰে কৰা আত্মপ্ৰশংসা। অৱশেষত হোষ্টেলৰ ৰুমবোৰৰ লাইটবোৰ এটা এটাকৈ নুমাই গ'ল। কিন্তু কেইটামান লাইট তেতিয়াও নুমুৱা নাই। প্ৰাৰ্থীবোৰ শোৱা নাই। অতীন্দ্ৰ, আলতাফ, ভোলাৰঞ্জনহঁত পোষ্টাৰ লিখাত ব্যস্ত। পুলিং বুথৰ ওচৰত লগাবলৈ চকুত লগাকৈ লিখিবলগীয়া পোষ্টাৰকেইখন তেতিয়াও সিহঁতৰ লিখা হোৱা নাই। সিহঁতৰ হাতত ৰং, মুখত চিয়াহীৰ দাগ। চাইনিজ ইংক আৰু ফেব্ৰিক পেইণ্টৰ ৰঙা নীলা ৰঙৰ গাৰ কানি কাপোৰ চিত্ৰ বিচিত্ৰ। গাৰ্লছ হোষ্টেল আৰু কলেজৰ বেৰত পোষ্টাৰ লগাবলৈ মৃণাল, অশান্ত, ব্ৰজেন, জালান, দুলালহঁত হোষ্টেলৰ পৰা ওলাই গৈছে। সিহঁতৰ হাতত টৰ্চ, আঠা, ৰছী, গজাল, হাতুৰি আৰু এজাপ পোষ্টাৰ। মৃণালৰ কান্ধত এডাল জখলা, অশান্তৰ হাতত মাউথ অৰ্গেন। বাহিৰত ঘোপ মৰা এন্ধাৰ। দূৰৰ গুৱাহাটীত এতিয়া সুপ্ত। নৰকাচলৰ বুকুৰ সৰু লুংলুঙীয়া বাটটোৰে দুলালহঁত ছাত্ৰীবাসটোৰ বেৰত পোষ্টাৰ লগাবলৈ আগবাঢ়িছে। অশান্তৰ মাউথ অৰ্গেন তেতিয়া নিস্তব্ধ। অৰূপটোৱে মিছাকে কণ্টেষ্ট কৰিছে। বৰ বেয়াকৈ হাৰিব। তই কি ভাব? সি হাৰক ৰচোন। মালবিকাজনীলৈহে বৰ বেয়া লাগিছে ভাই। তাই বৰ চেণ্টিমেণ্টেল। জিকিব নোৱাৰিলে ছুইচাইডো কৰিব পাৰে। থ ছুইচাইড কৰিব। ইলেকশ্যনত হাৰি আজিলৈকে কোনে ছুইচাইড কৰা নাই বে? ছুইচাইড কৰিলে ভালেই হ'ব। মেডিকেল কলেজৰ এটা ৰেকৰ্ড হ'ব। মৃণালহঁতৰ কথা শুনি ব্ৰজেনে ফলাফল সম্পৰ্কে সন্দিহান হৈ কৈ উঠিল। সিহঁতৰ কথা যে কৈছ, মোৰ কি হ'ব কচোন? নাহাৰোতো। হাৰিব লাগিলে বৰ লাজ পাম ভাই। আৰে তইতো চাহ মিঠাই খুৱাব পৰা হৈছই। চিয়'ৰ ভিক্ট্ৰী। জেনেৰেল ছেক্ৰেটাৰী হৈ তই কিন্তু কলেজলৈ 2খন নতুন বাছ অনাৰ ব্যৱস্থা কৰিবি। এইকেইখন ব্ৰহ্মপুত্ৰত পেলাবলগীয়া হ'ল। কেণ্টিনখন, হোষ্টেলত চাহৰ কেণ্টিন এখনৰ তই ব্যৱস্থা কৰিবই লাগিব। এইবাৰ হৰদেউৰ দোকানত কেঞ্চেল। মৃণালহঁতে জানে ব্ৰজেনে অনিলক প্ৰতিদ্বন্দ্বিতা কৰি ভুল কৰিছে। নিৰ্ঘাত পৰাজয় বুলি সুনিশ্চিত হৈও সিহঁতে তাক আশ্বাস দিছে। সিহঁতে কথা পাতি পাতি ছাত্ৰীবাস পালেহি। অশান্তই হাতত কেইখনত পোষ্টাৰ আৰু ফটা কাগজ এখিলাত অকণমান আঠা লৈ পূবফালৰ ৱালখনৰ ফালে অকলে অকলে আগবাঢ়ি গ'ল। ৱালখনৰ কাষত সৰু সৰু জাৰ্মিনী বনৰ হাবি। মৃণালে ইতিমধ্যে পাৰ্মানেণ্ট পেইণ্টেৰে ৱালত কিবা কিবি লিখিবলৈ আৰম্ভ কৰি দিলেই। ঐ মৃণাল, মৰিবি চালা। বাদ দেবে, কাৰ আখৰ কোনে চিনি পায়? ব্ৰজেনৰ ধাৰণা ছাত্ৰীবাসৰ আটাইবোৰ ভোট সি পাবই। গতিকে ছোৱালীবোৰে ৰাতিপুৱা শুই উঠিয়েই দেখা পোৱাকৈ ডাঙৰ পোষ্টাৰ এখন কৃষ্ণচূড়া দুজোপাৰ মাজত আঁৰি দিবলৈ সি ব্যস্ত হৈ পৰিল। কিন্তু অকলেই তাৰ অসুবিধা হ'ল। গছ দুজোপাৰ মাজত ৰছী এডাল বান্ধি পোষ্টাৰ এখন লগাই থাকোঁতেই হঠাতে অশান্তৰ চিঞৰ এটা শুনি জাপ মাৰি ৱালৰ সিপাৰে লুকাই পৰিল। চকীদাৰে দেখিলে সৰ্বনাশ হ'ব। বহুত সময় তেনেদৰে পাৰ হৈ গ'ল। দুলালহঁতে লৰালৰিকৈ পোষ্টাৰ লগাই আঁতৰি আহিল। কিন্তু অশান্ত তেতিয়াও ঘূৰি অহা নাই। অশান্ত এতিয়াও ঘূৰি নাহিল দেখোন। দুলাল, চকীদাৰে দেখে বুলি ক'ৰবাত লুকাই আছে চাগে। কিন্তু ইমান সময় লুকাই থাকিবনে? আধা ঘণ্টাতকৈও চোন বেছি সময় হ'ল। পেটে পেটে সিহঁতৰ খং উঠিছিল যদিও অশান্ত যোৱাৰ পিনে দুলালহঁত আগবাঢ়ি গ'ল। কিন্তু অশান্তক নেদেখি সন্দিহান হৈ পৰিল।
কৌতোচোন অশান্ত ৱালখনৰ ওচৰত পেট পেলাই লুকাই আছে বলচোন বল মৃণালৰ কথা এৰাব নোৱাৰি জালানহঁত যাওঁ নাযাওঁকৈ অশান্তৰ ওচৰলৈ আগবাঢ়ি গ'ল মানে চকীদাৰ ৰামস্বৰূপ হৈ সিহঁতে তাক ভয় খুৱাব কিন্তু অশান্তৰ ওচৰ পাই সিহঁতৰ সকলো প্লান উলট পালট হৈ গ'ল বেপোৱা খাই পৰিল মাটিত বাগৰি পৰি থকা অশান্তৰ তেতিয়া কোৱাৰীৰে বৈ আহিছে এমুখ বগা ভেন প্ৰায় অৰ্ধচেতন হৈ পৰা অশান্তই হাতৰ আঙুলি এটাৰে ভৰিৰ ঠাই টুকুৰালৈ দেখুৱাবলৈ যত্ন কৰিলে টৰ্চৰ পোহৰত অশান্তৰ সু ভৰিখনৰ গুৰুহাটোৰ ওপৰত কিহবাই কামোৰৰ ছিদ্ৰ এটা দেখি জালান দৌৰি গৈ গাৰ্লছ হোষ্টেল পালেগৈ গ্ৰাউণ্ড ফ্ল'ৰত মিলি থোৱা কাৰোবাৰ শাৰী এখনৰ এডোখৰ ছিঙি আনি অশান্তৰ কলাফুলত টানকৈ বান্ধি দিলে তাৰপিছত সিহঁতে তাক ডাং দোলাকৈ হোষ্টেললৈ লৈ আহিল প্ৰজেন হাস্পাতাললৈ ফোন এটা কৰাগৈ এম্বুলেঞ্চ আহি হুলস্থুল লগালে সিহঁতৰ গণ্ডগোলত টোপনি ভাঙি যোৱা কেইজনমান বৰ্ডাৰ বিচনাৰ পৰা উঠি আহিল সিহঁতৰ দৃঢ় বিশ্বাস অশান্তক সেয়া ফেটিসাপে কামুৰিছে কেইজনমানে সমৰ্থন কৰি কৈ উঠিল নহ'লে ভৰিখন নীলা পৰিব কিয় ভয়ত অশান্ত বিবৰ্ণ হৈ পৰিল অলপ পিছতে এম্বুলেঞ্চ আহিল সিহঁতে অশান্তক লৈ হাস্পাতাল পালেগৈ কিন্তু এণ্টিভেনম পলিভেলেণ্ট ষ্টকত নাই মৃণালহঁতে আশ্চৰ্যত অনুচ্চ স্বৰত চিঞৰি উঠিল তেন্তে উপায় জালানত নিৰাশ হৈ পৰিল মুখৰ মাত হেৰাল ইজনে সিজনৰ মুখলৈ চালে চকুত অসহায় দৃষ্টি চব ঠিক হৈ যাব চিন্তা নকৰিবি মাত্ৰ 5 মিনিট ৰ কথা ক'বলৈ ভাষা বিচাৰি নাপায় মৌন হৈ পৰা পৰিৱেশটোৰ নিস্তব্ধতা ভাঙি দীপেশে কৈ উঠিল তাৰপিছত এম্বুলেঞ্চখন লৈ আঁতৰি গ'ল শেষ নিশা অশান্ত উঠি বহিল ল'ৰাবোৰে স্বস্তিৰ নিশ্বাস পেলালে কোনো ভয় নাই বোপাইহঁত আৰু একো নহয় দীপেশে অনা বেজজনক সিহঁতে কি বুলি ধন্যবাদ দিব ভাবি নাপালে আটাই দীপেশৰ উপস্থিত বুদ্ধিক প্ৰশংসা কৰিলে মন্ত্ৰ শক্তি আৰু এণ্টিভেনম পলিভেলেণ্ট চিকিৎসা বিজ্ঞানৰ ছাত্ৰ আলতাফে ভাবিলে এণ্টিভেনম পলিভেলেণ্টৰ জীয়া ষ্টক মন্ত্ৰ শক্তিবোৰ জীয়াই ৰাখিবলৈ আজি কেইজনে চেষ্টা কৰিছে এদিন হয়তো এইবোৰ হেৰাই যাব পূবৰ আকাশ তেতিয়া পোহৰ হৈ আহিছে